আমার বাইদেউজনীয়ে ৰাজবংশী লোকনৃত্য পৰিৱেশন কৰিছে, ভালে লাগিছে। অসমৰ বাৰেবৰণীয়া সংস্কৃতিৰ ভৰপূৰ এখন ঠাই। ইয়াতে বহু জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে, যেনে ৰাভা, বড়ো, দেউৰী, কছাৰী, সোণোৱালী আদি বহুতো জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে নহয় জানো। বিহু যেহেতু আমাৰ জাতীয় উৎসৱ, বিহু সকলো গোষ্ঠীৰ লোকেই পালন কৰে। বিহু নজনা কথা কোনেও নাই বিহুৰ বিষয়ে। এতিয়া যেনেকুৱা ধৰা ৰাভাবিলাকৰ ৰাভা নৃত্য পৰিৱেশন কৰি আছে ইয়াত চাব। তেওঁলোকে নৃত্যৰ জৰিয়তে তেওঁলোকৰ জীৱন প্ৰণালীবিলাক দাঙি ধৰে, কেতিয়াবা গানৰ জৰিয়তে দাঙি ধৰে। বৰ ভাল লাগে নহয় দেখিবলৈ। এতিয়া পথাৰ এখন লৈছে আৰু মাটি খান্দি আছে, যেনেকুৱা জীৱন প্ৰণালীবিলাক এনেকৈ দাঙি ধৰে ৰাভাবিলাকৰ। ঠিক তেনেকৈ বড়োবিলাকৰো তেওঁলোকে গানৰ জৰিয়তে তেওঁলোকে দাঙি ধৰে নিজৰ জীৱন নিৰ্ধাৰণ প্ৰণালীবিলাকৰ। আৰু সাজপাৰবিলাক দেখিবলৈ বৰ ধুনীয়া লাগে নহয়। প্ৰতিটো জাতি জনগোষ্ঠীৰ ধুনীয়া ধুনীয়া সাজপাৰ আছে। এয়া মঞ্চত বিহু নাচিছে। এয়া ৰাভাবিলাকৰ সাজপাৰ চব ইমান ধুনীয়া নহয়। ৰাভা নহয়, এইটো বড়োবিলাকৰ সাজপাৰ দেখিলে বৰ ভাল লাগে। যিকোনো জাতি জনগোষ্ঠীৰ সাজপাৰবিলাক মৰম লগা। আৰু বিহুৰ জৰিয়তে আমি যিহেতু এটা সুকীয়া মাদকতা আছে বিহুবিলাকৰ, তেনেকৈ ঠিক সকলো জাতি জনগোষ্ঠীৰ লোকসকলে তেওঁলোকে কি কৰে, বিহু উৎসৱবিলাক প্ৰদৰ্শন কৰে। যেনেকুৱা ধৰক ৰাজবংশীসকলৰ ৰাজবংশী গীত আৰু তেনেকুৱা ৰাভা গীত, বিহু গীত বা আধুনিক নৃত্য তেনেকৈ চাওকত মানে যেন ইমান ধুনীয়া লাগে। একদম কিবা এটা শুকাই আছে আৰু ধৰিবলৈ চেষ্টা কৰি আছে। আৰু ইফালে মঞ্চত নাচি আছে, এইটো পৰিৱেশন কৰি আছে ৰাভা নৃত্য পৰিৱেশন কৰি আছে। চাবলৈ গৈছিলোঁ। পৰিৱেশন কৰিবলৈ লৈছে আৰু তাৰ মাজতে নাম শংকৰদেৱে নাম গাই থৈ গৈছে নহয়। শংকৰদেৱৰ নাম সকলোবিলাক বিহু মঞ্চতে পৰিৱেশন কৰা হয়। ইয়াতে শংকৰদেৱৰ নামবিলাকো ইয়াতে ধুনীয়াকৈ তেওঁলোকে গাইছে নাম। আৰু এইটো এটা পূজা, বুদ্ধৰ দেৱালয়ত পূজা হয় ইয়াতে ওপৰৰ পাহাৰৰ ওপৰত। তেনেকৈ মেলা হয়।